মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ৰিনাছ অনলাইন টিচিঙলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ লগত তোমালোকৰ 8 নম্বৰ পাঠৰ হিন্দ দেশ के निवासी এই পাঠটিৰ অভ্যাসমালাৰ যিখিনি কোৱেশ্চন এনসাৰ আছে তাৰে 1ৰ পৰা 7লৈকে মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে এই ভিডিঅ'টি মন দি চাবা আৰু প্ৰশ্নসমূহ বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে তোমালোকৰ নিজৰ বহীত মই বুজাই দিয়াৰ ধৰণে লিখি ল'বা। তেতিয়াহ'লে আহাচোন আমি কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰোঁ। ইয়াত কোৱেশ্চন নম্বৰ 1 ইয়াত কৈছে आओ इस गीत को मिलकर गाए। আহা আমি এই গীতটো মিলি গাওঁ। এইটো আসলতে এটা গীত হয় আৰু আমি এই যেটো কবিতা এই কবিতাটি গীত আকাৰেও গাব পাৰো। গতিকে এটো আমি গীত আকাৰেও গাব পাৰো, যেটো তোমালোকে ঘৰত এটো প্ৰেক্টিস কৰিবা আৰু এনেদৰে এটো আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। 2 নম্বৰ প্ৰশ্নটোত কৈছে गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ। एटु जितु गीत कविता এই কবিতাটি চিত্ৰসমূহ চাবলৈ কৈছে। ইয়াত আমি চিত্ৰবিলাক চাই বিভিন্ন ঠাইৰ মানুহৰ বিষয়ে আমি গম পাব পাৰো নহয় নে। ইয়াত আছে ঢোল লৈ আছে, ইয়াত আছে নাচনীয়ে নাচি আছে, জাপি লৈ আছে। তেতিয়া মানে আমি কি বুজিছো যে এই ছবিটো কৰ হয়, অসমৰ হয়। ঠিক তেনেকে ইয়াৰ বেলেগ বেলেগ ঠাইৰ মানুহৰ ড্ৰেছ পোছাক বা তেওঁলোকৰ কাপোৰ পিন্ধাৰ ধৰণ এইবিলাক বা তেওঁলোকৰ যি নৃত্যকলা সেই নৃত্যকলাসমূহ চাইও আমি বেলেগ বেলেগ ঠাইৰ মানুহৰ বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰো। গতিকে এই চিত্ৰসমূহৰ পৰা আমি যিকোনো 5টা যদি ভাষা ক'বলৈ কয় তেতিয়াহ'লে আমি কি বুলি ক'ম। 1 নম্বৰতে আমি অসমীয়া ক'লো, 2 নম্বৰতে কেৰেলাৰ পৰা তোমাৰ মালায়ালাম ক'ব পাৰো, ঠিক তেনেকৈ পাঞ্জাবৰ পৰা পাঞ্জাবী ক'ব পাৰো, ঠিক তেনেকৈ কৰ্ণাটকৰ পৰা কৰ্ণাটকী ক'ব পাৰো, যে তাৰ পাছত মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰী, ঠিক তেনেকৈ পশ্চিমবংগৰ পৰা বাঙালী, এনেকৈ আমি কেইবাটাও ভাষা নাম ক'ব পাৰো। এইবিলাক তোমালোকে ভাষা কেইটাৰ নাম তোমালোকে বহিত লিখি ল'বা। তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নটোত কৈছে কবিতা কি पंक्तियां पूरी करो। কবিতা কি पंक्तियां, এই কবিতাৰ যিখিনি খালি ঠাই আছে এই খালি ঠাইসমূহ আমি পূৰ কৰিব লাগে। তে ইয়াত কৈছে হিন্দ দেশ के निवासी, ইয়াত খালি ঠাই এৰি দিছে। খালি ঠাইসমূহ কি হ'ব, हिंद देश के निवासी सभी जन एक है, रंग रूप बेस भाषा चाहे अनेक है। এই খালি ঠাইটোত কি হ'ব, চাহে अनेक है। ঠিক তেনেকৈ এফালে চোৱা বেলা গুলাব জুহি, ইয়াত কি হ'ব, চম্পা চমেলি প্যাৰে প্যাৰে ফুল গুথে মালা মে এক হে। গতিকে এনেদৰে তোমালোকে এই 3 নম্বৰ যি প্ৰশ্ন খালি ঠাই পূৰ কৰা কবিতাৰ মানে হাৰি ব্যৱহাৰ কৰি খালি ঠাইবিলাক পূৰ কৰিব লাগে। গতিকে এইটো তোমালোকে বহিত লিখি ল'বা। নেক্সট 4 নম্বৰ কৈছে आओ सही उच्चारण के साथ कार्ड के शब्दों को पढ़े। ইয়াত মানে এনেকৈ কালাৰ কৰি কৰি কাৰ্ড আকাৰত আমাৰ কিছুমান শব্দ দিয়া আছে। এই শব্দসমূহ আমি সহি মানে শুদ্ধ উচ্চাৰণেৰে সৈতে পঢ়িব লাগে। তেতিয়াহ'লে আহাচোন চাওঁ। প্ৰথমটো কি হ'ব, চম্পা চম্পা, 2 নম্বৰটো হ'ব চমেলি, 3 নম্বৰটো হ'ব বেশ ভাষা, 4 নম্বৰটো হ'ব যমুনা আৰু 5 নম্বৰটো হ'ব কাবেৰী। গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব, চম্পা চমেলি বেশ ভাষা যমুনা আৰু কাবেৰী। তোমালোকে এইটো পঢ়িবলৈ অভ্যাস কৰিবা। তে নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটোত কৈছে 5 নম্বৰৰ हमारे देश का नाम, हमारे देश का नाम, ইয়াত আমাৰ দেশৰ নাম ক'ব লাগে। তে हमारे देश का नाम क्या है, हमारे देश का नाम है भारत वर्ष। ख प्रश्नটো কৈছে हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम। আমাৰ দেশৰ যিকোনো 5টা মুখ্য নদীৰ নাম। আমাৰ এই কবিতাটোতে আমি পাইছিলো গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, কৃষ্ণা, কাবেৰী। গতিকে এই 5খন নদীৰ নাম ইয়াত লিখিলে হৈ যাব। কি লিখিবা, গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, কৃষ্ণা और কাবেৰী। ঠিক আছে। নেক্সট 6 নম্বৰ প্ৰশ্ন আসাম की किन्हीं 5 नदियों के नाम। অসমৰ যিকোনো 5খন নদীৰ নাম লিখিব লাগে। তে অসমৰ নদীৰ কথা যদি কয় তেতিয়াহ'লে আমি অসমত থকা যিকেইখন নদী সেই কেইখন নদীৰ নাম লিখিব লাগিব। আৰু অসমত প্ৰধানকৈ আমাৰ ডাঙৰ নদী আছে 2খন, আৰু সেই 2খন নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। আৰু ইয়াৰ উপৰি আমাৰ বহুতো সৰু সৰু নদী আছে, আৰু সেই নদীবিলাক হৈছে বুঢ়ী দিহিং, ধনশিৰি, তাৰ পাছত তোমাৰ মানা, তেনেকৈ আমাৰ বহুত নদী আছে। গতিকে তাৰে ভিতৰতে যিকোনো 5খন তোমালোকে
লিখিলে হ'ব नेक्स्ट घ नंबर प्रश्न कैसे गंगा यमुना ब्रह्मपुत्र आदि नदियां अंत में कहाँ जाकर मिलते हैं ए नदी समूह गंगा यमुना ब्रह्मपुत्र आदि नदी समूह शेषत गई कत मिले और ए प्रश्नटोर उत्तर हब गंगा यमुना ब्रह्मपुत्र आदि नदियां अंत में जाकर सागर में मिलती है कत मिले सागर ए सागर शब्दটো लिखिब লাগিব अंत में जाकर सागर में मिलते है तापाছত 6 नंबर प्रश्नটো চাও হা 6 नंबर प्रश्नটো ক কৈছে इन फूलों के नाम बताओ এই তলত দিয়া যিবিলাক পিকচাৰ আছে ছবি আছে এই ছবিত থকা ফুলসমূহৰ নাম ক'ব লাগে এটা 1 নম্বৰ ফুলটো কি হৈছে গোলাপ 2 নম্বৰ পদুম 3 নম্বৰ নাৰ্জি বা ইয়া গেন্দা বুলি কোৱা হয় হিন্দীত আৰু এই 4 নম্বৰ ফুলটো হৈছে বেলি ফুল যেটো আমি ইংৰাজীত সানফ্লাৱাৰ বুলি कौं तापाছত ख कैसे इनके अतिरिक्त कुछ अन्य फूलों के नाम बताओ और लिखो यार उपरिও কিছুমান অতিরিক্ত ফুলৰ নাম কোৱা আৰু লিখা তেতিয়া হলে আমাৰ আৰু অতিরিক্ত ভাবে আমি কি কি ফুলৰ নাম ক'ব পাৰো আৰু পাঁচটা মান তোমালোকে ফুলৰ নাম লিখি দিবা যেনে ডালিয়া জবা তেনেকে আৰু ডালিয়া জবা আৰু কি হ'ব পাৰে গোলাপটো কলো লিলি तार पाছত टगर এনেকুৱা ধৰণৰ পাঁচটা ফুলৰ নাম লিখিলে হ'ব नेक्स्ट 7 নম্বৰ প্ৰশ্নটো হৈছে उत्तर लिखा क 7 নম্বৰ ক কৈছে हमारी राजभाषा क्या है हमारी राजभाषा क्या है আৰু ইয়াত হ'ব हमारी राजभाषा है हिंदी হৈছে আমাৰ ভাৰতবৰ্ষৰ राजभाषा ख प्रश्नটো हमारा राष्ट्रीय पक्षी क्या है हमार राष्ट्रीय पक्षी की और ये प्रश्नटोर उत्तर हब हमारा राष्ट्रीय पक्षी है मयूर হৈছে আমাৰ ভাৰতবৰ্ষৰ राष्ट्रीय पक्षी ग हमारा राष्ट्रीय फूल क्या है আমাৰ ভাৰতবৰ্ষৰ राष्ट्रीय फूल की और ये प्रश्नटोर उत्तर हब हमारा राष्ट्रीय फूल है पदुम বা কমল বুলি কলে হ'ব কমল বুলি কোৱা হয় আসলতে হিন্দীত কমল বুলি লিখিবা नेक्स्ट घ हमारा राष्ट्रीय प्रतीक क्या है আৰু ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব हमारा राष्ट्रीय प्रतीक है अशोक চক্ৰ হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক গতিকে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ বহিত লিখি লবা আৰু তেনেদৰে তোমালোকে পঢ়িবা গতিকে মই আজি তোমালোকৰ লগত এইকেইটা কোৱেশ্চন এনসাৰে আলোচনা কৰিলো আৰু नेक्स्ट क्लासत मैं तुम्हालोकर 8 नम्बर 9 10 जिखिनि पिसर क्वेश्चन आंसर আছে হেখিনি মই আলোচনা কৰিম তেতিয়া হলে তোমালোকে মোৰ ভিডিও সমূহ চাই থাকিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মোৰ প্ৰত্যেকটো ভিডিও তোমালোকে সময়মতে পাই থাকা তেতিয়া হলে মই ইয়াতে সামৰিছো টেক কেয়াৰ ধন্যবাদ